আছোঁ আজি আমাৰ কাষৰে জয়ন্তৰ LP স্কুলত। আজি ইয়াত বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্তি বৰা বাইদেউৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছে। তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ। সুদীৰ্ঘ ৩৭টা বছৰ শিক্ষকতাৰ অন্তত তেখেতে আজি এই বিদ্যালয়ৰ পৰা বিদায় লৈছে। তেখেতৰ এই বিদায় ক্ষণত গাঁওবাসীৰ লগতে বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী মন সেমেকি উঠিছে। তেখেতো দুখত ভাগি পৰিছে। অৱস্থাৰ পৰা আপোনালোকৰ সহায় সহযোগত সুন্দৰ অৱস্থাটো পাইছিলোহি, পাবলৈ সক্ষম হৈছিলোঁ আমি। আৰু এই অনুষ্ঠানটোৰ কাৰণে মই ল'ৰা ছোৱালীৰ শৈক্ষিকভাৱে হওক বা স্কুলৰ পৰিৱেশটোৰ কাৰণে হওক যিমানখিনি পাৰিছিলোঁ চেষ্টা কৰিছিলোঁ। এই বিদ্যালয়খন প্ৰতি বা আপোনালোকৰ প্ৰতি সদায় মৰম চেনেহ শ্ৰদ্ধা ভক্তি থাকিব। আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মোৰ মৰম চেনেহ থাকিব, সদায় থাকিব। আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতৰ এই বিদায় সম্ভাষণ অনুষ্ঠানটিত বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰী আৰু পৰা অহা অতিথিসকলে বিভিন্ন ধৰণে তেওঁলোকৰ মন্তব্য আগবঢ়ালে। লগতে এই বিদায় অনুষ্ঠানটি পাতিবলৈ সমগ্ৰ জয়াপথাৰবাসীয়ে সহায় সহযোগিতা আগবঢ়ালে। লগতে শিক্ষক প্ৰফেচৰ ছাৰ ডাঙৰীয়াও যথেষ্ট সহযোগ আগবঢ়ালে। জীৱনৰ যি আদিপাঠ শিকাইছিল আমি প্ৰাক্তন ছাত্ৰ হিচাপে সদায় ঋণী। আৰু এই ঋণ আমি এখন সম্বৰ্ধনা পত্ৰ বা সম্বৰ্ধনাৰে আমি কেতিয়াও ঘূৰাব নোৱাৰোঁ। তথাপিতো আনুষ্ঠানিকতা ৰক্ষা কৰি আমি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বিদ্যালয় পৰিচালনা সমিতি, অঞ্চলটোৰ বিভিন্ন সমিতি, সংঘ আদিকে কৰি কেইবাজনো প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ছাত্ৰ সম্বৰ্ধনা জনাব বিচাৰিছে। গতিকে সম্বৰ্ধনা কাৰ্যসূচীত আমি আগবঢ়াব বিচাৰিছোঁ। সেয়ে মহানুভৱ জ্ঞান মন্দিৰ অধিকাৰী নিজ গুণ গৰিমাৰে উৰিয়ানঘাট অঞ্চলৰ দয়াপথাৰ গাঁৱৰ দৰে চিমিৰাচন্ন অঞ্চলটি আপুনি আলোচিত কৰি থৈ গ'ল। শিক্ষাৰ প্ৰচাৰখনত দয়াপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ভৱিষ্যতৰ মানৱ সম্পদ প্ৰচাৰ যাত্ৰাত এগৰাকী যোদ্ধাৰূপে 1987 চনৰ এপ্ৰিল মাহৰ পৰা 2025 চনৰ 31 জানুৱাৰীলৈ প্ৰায় 38 বছৰ কাল শিক্ষকতা জীৱনত স্বৰ্ণিম ইতিহাস একো সাৱটি। এতিয়া ভগৱন্তৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ। আপোনাৰ দুৰ্ভাগ্য সুখ আৰু সমৃদ্ধি প্ৰকৃত থাকক। শ্ৰদ্ধাভাৱে দেখোঁ শিক্ষকতাৰ মহান ব্ৰতত নিয়োজিত হৈ জ্ঞান দানেৰে এক অপাৰ্থিব পূৰ্ণতা আত্মিক বৈভৱ লাভ কৰি পৰিৱেশত আপুনি এই পবিত্ৰ সেৱাৰ পৰা আজি অব্যাহতি গ্ৰহণ কৰিলে। এটি ভূমিষ্ঠ ফল পকি ৰসোত্তীৰ্ণ হৈ বৃক্ষচ্যুত হোৱা যোৱাত মনে প্ৰাণে নিজকে উৎসৰ্গিত কৰা দৰে প্ৰকৃতাৰ্থত গুৰু। শত সহস্ৰৰ ভিতৰত খুব কম সংখ্যক ব্যক্তিয়েহে এনে দায়িত্ব গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰে। আপুনিও তেনে এগৰাকী সৌভাগ্যৱতী, যাৰ আঙুলি ধৰি স্বপথৰ সন্ধান দিলে। সুদীৰ্ঘকাল ঐকান্তিক সাধনা, নিয়মানুৱৰ্তিতা আৰু সুদীপ্ত প্ৰতিভাৰে জ্যোতিষ্মান হৈ জ্ঞান জয়তী বিলোৱাৰ
আপোনাৰ জ্ঞান গৰিমাই শতজনক সৎ পথৰ সন্ধান দিলে সেই জ্ঞানৰ পূজাৰী আপোনাৰ কৰ্মনিষ্ঠা নম্ৰতা সত্যবাদিতা কৰ্মকুশলতা আদি গুণসমূহ সৰ্বকালৰ বাবে আদৰ্শ হৈ ৰ'ব অনাগত দিনত আপোনাৰ কৰ্মস্পৃহা মনোবল জ্ঞান তথা আনুষ্ঠানিকতা ৰক্ষাৰ বাবে আপোনাক বিদায় জনোৱা হৈছে যদিও আপুনি আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ হৃদয়ত অনন্ত কাললৈ থাকিব অৱসৰী জীৱনৰ বাকী কালছোৱাত ধৰ্ম চৰ্চাৰ লগতে ছাত্ৰ ছাত্ৰী হৈ আমি মাত্ৰ সম্বৰ্ধনা জনাইছোঁ কিন্তু আমি বাইদেউৰ ওচৰত চিৰকৃতজ্ঞ অৰিহণা যোগালে আমি সদায় ঋণী হৈ থাকিম জীয়াপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ তৰফত গোলাম গামোচা চেনেল স্মাৰক আৰু এখনি সফুৰে আমি সম্বৰ্ধনা জনাবলৈ পাই আজি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ জীয়াপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ সম্বৰ্ধনা জনাইছে বাইদেউ আৰু এনেকৈ মন্দাকিনী চুতীয়া বাইদেউক সম্বৰ্ধনা পত্ৰ এখন ব্যক্তিগত বস্তুৰে সম্বৰ্ধনা জনাইছে আৰু সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰি দিছে জীয়াপথাৰ প্ৰাথমিক সপোনৰ পথেতা সপোন পথৰ পথিকৰ হৃদয়ৰ আপুনি চিৰসেউজীয়া জীৱন সত্তা সঁচাকৈ আমি বা আমাৰ ছাৰ বাইদেউসকলে পৃথিৱীৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ পদবী সেৱাটোত জড়িত হৈ আছে গতিকে মানৱ সম্পদ গঢ়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাটো কোনে পালন কৰি আছে আমি যাৰ বাবে হয়তো আপোনালোকে আজি বুজি পাইছে যে সেই কমাৰ গাঁৱৰ পৰা অহা আজি ৩৭ বছৰ কাৰ্যকাল অতিবাহিত কৰা বন্তি পৰা বাইদেউ ইমানখিনি আপোনালোকে মৰম দিছে সন্মান দিছে শ্ৰদ্ধা জনাইছে এইবোৰে তাৰ অলেখ প্ৰমাণ সঁচাই আনুষ্ঠানিকতা ৰক্ষা কৰি যদিও বাইদেউক বিদায় দিয়া হৈছে তথাপি তেখেত আমাৰ অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত সজীৱ হৈ থাকিব বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰো কৰি দিব আৰু মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ